Hello everyone, welcome to Wizard Educational Institute. সদায়ৰ দৰে আজিও আমি কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিকছ আলোচনা কৰিম। আজিৰ প্ৰথম টপিকটো আসাম একৰ্ডৰ ওপৰত আছে। এই টপিকটো জিএছ পেপাৰ 5 ইয়াৰ উপৰি জিএছ পেপাৰ 3 that is ইণ্টাৰনেল সিকিউৰিটি ইলিগেল মাইগ্ৰেশ্যন টপিকটো যিটো আছে তাৰ পৰা ইম্পৰ্টেণ্ট হয়। Newsot আছে, the All Assam Students Union has accused the central and state governments of complete failure in implementing the 1985 Assam Accord even after 4 decades. Key unresolved issues include unsealed India-Bangladesh borders, non-deportation of illegal migrants, and incomplete NRC updates. এতিয়া আমি অলপ আসাম একৰ্ডৰ বেকগ্ৰাউণ্ডটো চাওঁ। আমি নিশ্চয় জানো 15 আগষ্ট 1985ত আসাম একৰ্ড সাইন কৰা হৈছিলে তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু ASU AAGSPৰ মাজত। 1979ৰ পৰা 1985 লৈ যি অসম আন্দোলন চলিছে তাৰ অন্ত এই চুক্তিৰ পিছতে হৈছে বুলি আমি জানো। Aimed at detecting and deporting foreigners who entered Assam after 24 March 1971 and safeguarding Assam's political, cultural and economic rights. অসমৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক অধিকাৰ সুৰক্ষা কৰাৰ কাৰণে এই আসাম একৰ্ডটো সাইন কৰা হৈছিল। যে 24 মাৰ্চ 1971ৰ পিছত যোন ভাৰতত সোমাইছিলে ফ্ৰম ইষ্ট পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশৰ পৰা সকলোকে ডিটেক্ট কৰি পেলাই ভোটাৰ লিষ্টৰ পৰা ডিলিট কৰি পেলাই ডিপোৰ্ট কৰি পঠিয়াব লাগে। তিনিটা ডিৰ কথা আহে যে ডিটেক্ট, ডিলিট এণ্ড ডিপোৰ্টেশ্যন। About clause 6 of the Assam Accord, অসম চুক্তিৰ 6 নম্বৰ দফা যিটো সঘনাই নিউজত থাকে। ইয়াৰ দ্বাৰা কি কৰা হৈছে যে কনষ্টিটিউচনেল, লেজিসলেটিভ আৰু এডমিনিষ্ট্ৰেটিভ সেফগাৰ্ড প্ৰভাইড কৰা হৈছে ইণ্ডিজিনাছ কমিউনিটিৰ কাৰণে, দ্যাট ইজ আসামিজ মানুহসকলৰ কাৰণে সংবিধানিক তাৰপিছত আমাৰ লেজিসলেটিভ আৰু এডমিনিষ্ট্ৰেটিভ সেফগাৰ্ড টু প্ৰটেক্ট ইটস কালচাৰেল, সোশিয়াল এণ্ড লিংগুইষ্টিক আইডেন্টিটি এণ্ড হেৰিটেজ। জাষ্টিছ Biplab Sharma Committee was formed in 2019 to recommend measures for its effective implementation. যিটো ৰিপৰ্ট অসম চৰকাৰকো দিয়া হৈছে লগতে ইউনিয়ন হোম মিনিষ্ট্ৰিকো সাবমিট কৰা হৈছে। Committee's main findings defined Assamese people as those generally known as Assamese, indigenous, tribal or ethnic groups and persons with roots in Assam on or before 1 January 1951 along with descendants. So বিপ্লৱ শৰ্মা কমিটিৰ মতে এছামিজ পিপুলৰ ডেফিনেশ্যনটো হৈছে যে 1 জানুৱাৰী 1951 চনৰ আগতে অসমত যোন বসবাস কৰি আছিলে থলুৱা, ট্ৰাইবেলছ, এথনিক গ্ৰুপছ সকলোকে এছামিজ পিপুল বুলি ঘোষণা কৰা হৈছে। ৰেকমেণ্ডেড ষ্ট্ৰং প্ৰটেকশ্যনছ ফৰ লেণ্ড অনাৰশ্বিপ, এছামিজ লেংগুৱেজ এণ্ড কালচাৰেল হেৰিটেজ। আৰু এই ৰিপৰ্টটোত বহুতখিনি ৰেকমেণ্ডেশ্যনো দিছে যে কেনেকৈ অসমৰ থলুৱা মানুহখিনিৰ protection কৰিব পৰা যায় regarding land, regarding language and cultural heritage. Based on the 1951 census, definition of indigenous person of Assam used in the original NRC for the state. Intended only for specific land and identity safeguards, not for voting, jobs or everyday activities. So, etu kebol specific land আৰু identity safeguardৰ কাৰণেহে হয়, not for voting, job or other activities. Key recommendations. Landৰ ক্ষেত্ৰত কি ৰেকমেণ্ডেশ্যন দিছে যে ৰেষ্ট্ৰিক্ট অনাৰশ্বিপ এণ্ড ট্ৰান্সফাৰ টু এছামিজ পিপল, আৰু যিখিনি মাটিকালি থাকিব সেইবিলাক অকল এছামিজ মানুহসকলৰ মাজতে বেচা কিনা হ'ব পাৰিব। গ্ৰাণ্ট লেণ্ড টাইটেলছ টু লং সেটেল লেণ্ডলেছ, ৰিজাৰ্ভ নিউ ৰিভাৰাইন লেণ্ড ফৰ ইৰোজন এফেক্টেড ফেমিলিজ। দেন লেংগুৱেজ, কিপ এছামিজ অফিচিয়েল, প্ৰটেক্ট ৰিজনেল লেংগুৱেজ, মেক এছামিজ কম্পালচৰি ইন স্কুলছ, ক্ৰিয়েট এ লেংগুৱেজ একাডেমি। ইয়াৰ উপৰি হেৰিটেজ ক্ষেত্ৰত যদি চাই ক্ৰিয়েট অট'নমাছ বডিজ ফৰ সত্ৰছ এণ্ড ডিষ্ট্ৰিক্ট লেভেল কালচাৰেল কমপ্লেক্সেছ। দেন দ্য প্ৰপ'জেল টু ইন্ট্ৰডিউচ এন ইনাৰ লাইন পাৰ্মিট ছিষ্টেম ফৰ এণ্ট্ৰি ইন টু আছাম ৱাজ এক্সক্লুডেড। এই যিটো প্ৰপ'জেল দিয়া হৈছে ডেট ইজ ইনাৰ লাইন পাৰ্মিট ছিষ্টেমটো অসমত লাগু নহয়। কাৰেণ্ট চিনাৰিঅ' বৰ্ডাৰ্ছ উইথ বাংলাদেশ ৰিমেইন পৰাছ, এতিয়াও সম্পূৰ্ণৰূপে border fencing kora hua nai, NRC process is incomplete and disputed, illegal migrants continue to reside in Assam, indigenous groups fear demographic changes and cultural erosion. So there are many challenges like political reluctance to act decisively, resource and logistical constraints in border sealing, complex deportation process under international law,
disputes and errors in NRC data, and demographic shifts intensifying social tensions. Next topic to আছে Pixel led consortium to build India's indigenous art observation network. Important হয় GS paper 3 পৰা science and technology. Okay, news আছে InSpace has selected a Pixel space led consortium with Fireside Space, SatSure Analytics and Dhruva Space. Aimed hoise build India's first private art observation satellite constellation under a PPP model, that is private public partnership. Plan to deploy 12 advanced multi-sensor satellites like panchromatic, hyperspectral, microwave SAR in 5 years. আৰু ইয়াত 12,000 কোটি টকা ইনভেষ্ট কৰা হ'ব. Ensure data sovereignty, boosts agriculture, disaster management, security, climate monitoring, and make India a global geospatial data leader. এইটো হৈছে এই ষ্টেপটোৰ মুখ্য উদ্দেশ্য. এতিয়া স্পেচ ইকনমি আমি নিউজত এতিয়া পাই থাকোঁ 2019ত যেতিয়া আমাৰ ভাৰত চৰকাৰে স্পেচ প্ৰাইভেটাইজেশ্যন কৰিছিলে তাৰ মুখ্য কাৰণটো আছিলে যে এই যেটো বুমিং স্পেচ সেক্টৰ আছে অল এৰাউণ্ড দ্য ৱৰ্ল্ড তাত ভাৰতো এক পায়োনিয়াৰ হিচাপে আগবাঢ়ি অহা all economic activities using space to solve problems on earth তাক আমি স্পেচ ইকনমি বুলি ক'ব পাৰোঁ যদি ডেফিনেশ্যনটো আমি কওঁ যে স্পেচত আমি ইকনমিক এক্টিভিটিজ কৰিব বিচাৰোঁ যাৰ দ্বাৰা আৰ্থৰ প্ৰব্লেম আমি সলভ কৰিম includes making launching and using satellites for various services covers sectors like telecom weather forecasting navigation remote sensing also it enables data driven decisions in farming urban planning and defense combines government private industry and global partnership India's space economy 2023 চনত ভাৰতৰ স্পেচ ইকনমিৰ ভ্যালু আছিল $8 billion 2% of global space economy বিশ্বর স্পেস ইকনমিৰ 2% টার্গেট 2035 লৈকে আমাৰ ভাৰতৰ $44 billion হোৱা targeting a 7 to 8% global market share led by ISRO, that is Indian Space Research Organization, with increasing private sector participation via InSpace. এই সংস্থাটো গঠন কৰি দিয়া হৈছিল যাতে পাব্লিক সেক্টৰ আৰু প্ৰাইভেট সেক্টৰৰ কোলাবোৰেশন হ'ব পাৰে strong in satellite launches like PSLV, GSLV, that is Polar Satellite Launch Vehicle, Geosynchronous Launch Vehicle, and low-cost missions. Focus area hobo EU satellites, like Earth observation satellites, communication satellites, navigation-based satellites, space-based service. India's space startups, Bharatot যথেষ্টখিনি space startup গঠন হৈ আছে আৰু আমি যদি চাও যোৱা 5 বছৰত আমি দ্ৰুত গতিত আগবাঢ়ি আছো স্পেস স্টার্টআপ সেক্টৰত তাৰ ভিতৰত কেইটামান হৈছে পিক্সেল স্পেস স্কাইৰুট এৰোস্পেস অগ্নিকুল কসমছ ধ্ৰুৱা স্পেস এণ্ড SatSure ঠিক আছে ইম্পৰ্টেন্স অফ স্পেস স্টার্টআপস ইন ইন্ডিয়া কিয় স্পেস স্টার্টআপৰ ইম্পৰ্টেন্সটো আমি দেখা পাইছো কাৰণ ইট ৰিডিউসেস ডিপেন্ডেন্সি অন ফৰেইন স্যাটেলাইট ডাটা এণ্ড টেক আমি এতিয়া বাহিৰৰ দেশৰ স্যাটেলাইটৰ ওপৰত নিৰ্ভৰশীল নহয় drive innovation in cost effective space solutions আমি নিজে এখিনি ইন্ডিজেনাসলি ডেভেলপ কৰিছো লো কষ্ট হয় বুস্ট এমপ্লয়মেন্ট ফৰ ইঞ্জিনিয়াৰ সাইন্টিস্ট এণ্ড টেক এক্সপাৰ্টস আৰু ইয়াৰ দ্বাৰা ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি জব সৃষ্টি হৈছে আমাৰ ইঞ্জিনিয়াৰ সকলে জব পাইছে সাইন্টিস্ট সকলৰ জব হৈছে টেক এক্সপাৰ্টস সকলে জব পাবলৈ সক্ষম হৈছে সাপোর্ট গভর্নমেন্ট মিশনস ইন ডিফেন্স ক্লাইমেট এণ্ড ডিজাস্টাৰ ৰিলিফ কাৰণ এই যিবোৰ স্যাটেলাইট লঞ্চ কৰা হয় সেইবোৰে আমাৰ ডিফেন্সৰ ক্ষেত্ৰত সহায় কৰে ক্লাইমেট ক্ষেত্ৰত আমাক সহায় কৰি আছে ডিজাস্টাৰ ৰিলিফত সহায় কৰিছে আমি আৰ্লি প্ৰেডিকশন কৰিব পাৰিছো ৰাইট enable India's entry into global commercial space market key sector impacted by space technology মুখ্যত এগ্ৰিকালচাৰ সেক্টৰটো এই স্পেস টেকনলজিৰ দ্বাৰা আমাৰ লাভান্বিত হৈছে ক্ৰপ হেলথ মনিটৰিং ইৰিগেশ্যন প্লেনিং ইত্যাদি ইয়াৰ উপৰি ডিজাস্টাৰ মেনেজমেন্ট আৰ্লি ৱাৰ্নিং সিস্টেমস ফৰ ফ্লাডস সাইক্লোনস ডিফেন্স এণ্ড সিকিউৰিটি বৰ্ডাৰ সাৰ্ভেইলেন্স মেৰিটাইম ট্ৰেকিং ক্লাইমেট এণ্ড এনভাইৰনমেন্ট পলিউশন ট্ৰেকিং ফৰেষ্ট মনিটৰিং আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আৰবান প্লেনিঙৰ ক্ষেত্ৰত আমি ডাটাবোৰ ইউজ কৰিব পৰা হৈছো ৰোড ৰেল নেটৱৰ্ক মনিটৰিং এটসেট্ৰা কিন্তু চ্যালেঞ্জ নথকা নহয় এই চ্যালেঞ্জবোৰ যেনে হাই ক্যাপিটাল নিডস বহুত টকাৰ দৰকাৰ এই ক্ষেত্ৰত আৰু হেতু কাৰণে প্ৰাইভেট সেক্টৰ ইম্পৰ্টেন্ট হয় প্ৰাইভেট সেক্টৰ টকা আছে প্ৰাইভেট সেক্টৰে টকা আনিব পাৰে গভৰ্নমেন্টে ৰুল ৰেগুলেশন হে মানি চলে আপোনাৰ
ইজ অফ ডুইং বিজনেছ সেই ক্ষেত্ৰত সহায় কৰিব পাৰিব, কিন্তু টকাৰ ক্ষেত্ৰত যদি আমি প্ৰাইভেট ছেক্টৰে সহায় কৰে, আৰু এইটো ফালৰ পৰা ভেৰি ভেৰি ইম্পৰ্টেণ্ট। কম্পিটিশ্যন ফ্ৰম গ্ল'বেল জায়াণ্টছ লাইক স্পেচ এক্স, প্লেনেট লেবছ, regulatory clearances and space law complexities, long research and development cycles before commercial returns. So সায়েন্সৰ ক্ষেত্ৰত এটা সমস্যা কি হয়, প্ৰথম অৱস্থাত যিটো আমাৰ মেচুৰিটি পিৰিয়ড বহুত মানে দীঘলীয়া হয়, ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত যথেষ্টখিনি সময় ইনভেষ্ট কৰিব লাগে, তাৰ পিছতহে গৈ পেলাই ৰিটাৰ্ণ পোৱা যায়। চ' এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে কুৱেশ্যন এটা দিয়া হৈছে, আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব। নেক্সট টপিকটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ পৰা আছে, যিটো GS পেপাৰ 2ৰ ফালৰ পৰা ইম্পৰ্টেণ্ট। নিউজত আছে আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ এছ জয়শংকৰ উইল ভিজিট মস্কো অন 21 আগষ্ট টু মিট ৰাছিয়ান ফৰেইন মিনিষ্টাৰ চাৰ্গে লাভৰভ। পাৰ্পজ কি হয়, প্ৰিপেয়াৰ ফৰ এ পজিশ্যন possible visit by Russian President Vladimir Putin to India likely in September and review bilateral cooperation. So আমাৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰজী মস্কোলৈ যাব, ৰাছিয়াৰ কেপিটেল, তাত ৰাছিয়াৰ প্ৰেছিডেণ্ট ভ্লাদিমিৰ পুটিনৰ সৈতে নিশ্চয় কথা বতৰা হ'ব, আৰু কেনেকৈ ভ্লাদিমিৰ পুটিনক আমাৰ ভাৰতলৈ অহা মাহত মাতিব পাৰি, তো তেনেকুৱা বিষয়সমূহত আলাপ আলোচনা হ'ব। Chinese Foreign Minister Wang Yi to visit New Delhi on 18 August 2025 for special representation level border talks with NSA Ajit Doval. ইয়াৰ উপৰি চাইনাৰ ফৰেইন মিনিষ্টাৰ ৱাং ই আমাৰ ভাৰতলৈ 18 আগষ্টত আহিব, আমাৰ নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ অজিত ডোভালজীৰ সৈতে কথা পাতিব। তো আপোনালোকে নিশ্চয় গম পাইছে যে চাইনা আৰু ৰাছিয়াৰ সৈতে আমাৰ সম্পৰ্ক যথেষ্টখিনি ভাল হৈ গৈছে। ৰাছিয়াৰ সৈতে অতীজৰে পৰা আমাৰ ভাল, কিন্তু চাইনাৰ লগত সিমানখিনি ভাল নাছিলে। কিন্তু ৰিচেণ্টলি যিটো ডোনাল্ড ট্ৰাম্পে 50% তাৰিফ ইণ্ডিয়াৰ প্ৰডাক্টৰ ওপৰত লগাইছে, তাৰ পিছৰ পৰা আমি দেখা পাইছোঁ যে চাইনা, ইণ্ডিয়া আৰু ৰাছিয়া এটা একগোট হৈ আছে। Engagements come amid strained India-US trade ties after Washington imposed high tariffs on India for buying Russian oil. Both teams are in the run-up to Shanghai Cooperation Organization Summit in Tianjin, China, যিটো আগষ্টৰ 28 পৰা 31 লৈকে আপোনাৰ চাইনাৰ টিয়ানজিনত হ'ব Shanghai Cooperation Organization সামিটটো। অলৰাইট, চ' কনটেক্সটো যে strain in India-US relations, বেচিকেলি এইটোৰ কাৰণে এই সমস্যাটো দেখা পোৱা গৈছে যে 50%ৰ ওপৰত তাৰিফ USA ভাৰতৰ প্ৰডাক্টছৰ ওপৰত লগাইছিলে। Increased Indian outreach to Russia and China in response. Preparations for Putin's visit to India and the SCO summit. India-China border situation still unresolved in parts of eastern Ladakh, and strategic balancing by India to maintain ties with multiple powers. Russia and China importance for India right now. So Russia আৰু China ভাৰতৰ কাৰণে খুবেই জৰুৰী, ডিফেন্স এণ্ড ছিকিউৰিটি পাৰ্সপেক্টিভৰ পৰা, এনাৰ্জি এণ্ড ট্ৰেডৰ ফালৰ পৰা, strategic diplomacy ফালৰ পৰা, geopolitical leverage and balancing power. Key issues likely on the table, যে ইণ্ডিয়া ৰাছিয়া ডিফেন্স ছাপ্লাইৰ ওপৰত কথা বতৰা হ'ব, এনাৰ্জি ট্ৰেডৰ ওপৰত, কোঅপাৰেশ্যন ইন মাল্টিলেটাৰেল ফ্ৰেমৱৰ্কছ, পুটিনছ ভিজিট স্কেডিউল। ইণ্ডিয়া চাইনাৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ LAC ডিছএংগেজমেণ্ট 2024 চনত আমি আগবাঢ়িছোঁ, যিবিলাক আমাৰ গালৱান বিল 2020ৰ পিছত ডিছপিউট কিছুমান দেখা গৈছিলে, সেইবোৰ আমি যথেষ্টখিনি সমাধান কৰিব পৰা হৈছোঁ। ইণ্ডিয়ান ট্ৰুপছবিলাকে আকৌ নিজৰ জেগাত পেট্ৰলিং কৰা ষ্টাৰ্ট কৰিছে। ৰিষ্টৰিং পিচ, এভইডিং ফাৰ্ডাৰ ক্লেছেছ, SCO সামিট এজেণ্ডা এণ্ড ট্ৰাইলেটাৰেল ৰাছিয়া ইণ্ডিয়া কোঅপাৰেশ্যন, ৰিজনেল ছিকিউৰিটি লাইক আফগানিস্তান, ইণ্ডো পেচিফিক টেনশ্যনছ ইত্যাদিৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি ট্ৰেড ডাইভাৰ্চিফিকেশ্যন টু কাউণ্টাৰ টাৰিফ ৰিলেটেড ৰিস্ক, আৰু এটা কথা চলি আছে যেনে কেনেকৈ আমি ডি-ডলাৰাইজেশ্যন কৰিব পাৰোঁ, ডলাৰৰ যিটো প্ৰভুত্বতা আছে সেইটো আমি কমাব পাৰোঁ। তাৰ কাৰণে ব্ৰিক্স দেশসমূহে বেচিকেলি নিজৰ এটা কাৰেঞ্চি লঞ্চ কৰাৰ কথা চিন্তা কৰি আছে। Engaging with Russia and China at this juncture is not just about mending borders or securing deals, it is calculated move to strengthen India's strategic autonomy, diversify partnerships, and safeguard national interests in an increasingly multipolar world. Next topic to GS paper 3 পৰা আছে, India revises export policy to counter US tariffs, focus on MSMEs textiles. নিউজত আছে যে গভৰ্ণমেণ্ট ৰিভাইজেছ এক্সপৰ্ট প্ৰমোশ্যন মিছন 2,250 crore allocation in budget 2025-26 to counter US tariff hikes. Focus on MSME sector resilience with credit guarantees, expedited clearances, and targeted incentives. Priority sectors, textiles, organic chemicals, machinery, shrimp exports. Okay, joint effort of commerce, finance, textiles, fisheries, and MSME ministries to support exporters. Strategy includes tackling non-tariff barriers, building long-term trade shock resistance. So, ভাৰতে এইটো strategy লৈছে যে কেনেকৈ এই তাৰিফৰ যিবিলাক short term impact পৰিব তাক কমাব পাৰে। Okay, key highlights that policy shift, government revises export promotion mission,
Targeted sectors হৈছে textiles, organic chemicals, machinery and shrimp exports. MSME support measures, credit guarantees for exporters, দিয়া হৈছে loans up to 1,000 crore under revamp scheme, expedited clearances and export incentives, interministerial coordination, etc. Strategic adjustments addresses non-tariff barriers in overseas markets through cross-border factoring support. এরপরে industry consultations underway for long-term trade resilience against global shocks. Governance mechanism, joint effort across ministries and credit guarantee scheme focused on prioritize MSME sector activities. All right. নেক্সট আমি স্ট্র্যাটেজিক ইম্পর্টেন্স অফ MSME টু চাম, কাৰণ আমাৰ MSME আমাৰ অৰ্থনীতিৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। মোৰ দেন 30% আমাৰ GDP-ত কণ্ট্ৰিবিউট কৰে MSME ছেক্টৰে, মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজে। আৰু এক্সপৰ্টৰ ডাটাটো যদি চাই মোৰ দেন 48%, অলমষ্ট 48% আমাৰ এক্সপৰ্ট MSME ছেক্টৰেহে কৰে। Provide employment to over 11 crore people. It is backbone of our rural industrialization and inclusive growth, key to achieving self-reliance and central to India's trade resilience strategy amid global challenges. এরপরে বহুতখিনি চ্যালেঞ্জও আছে, যেনেকৈ limited access to affordable credit and formal banking, technology gaps in production and lack of digital adoption, infrastructure constraints, difficulty meeting international quality norms, shortage of skilled manpower and limited training facilities. কি ধৰণৰ মেজাৰ্স দিছে চৰকাৰে? ক্ৰেডিট এণ্ড কেছ ফ্লো, মাৰ্কেট এক্সেছ এণ্ড এক্সপৰ্টছ, ডিজিটেল এণ্ড স্কিল আপগ্ৰেড, ওমেন এণ্ড ছ'চিয়েল এণ্টাৰপ্ৰেনাৰশ্বিপ, ক্ৰাইচিছ ৰেজিলিয়েন্স, ফৰ্মেলাইজেশ্যন এণ্ড ইনষ্টিটিউচনেল ছাপোৰ্ট। তো এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কুৱেশ্যন দিয়া হৈছে, আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব। নেক্সট টপিকটো ইণ্ডিয়া ছিংগাপুৰৰ ওপৰত। ৰিচেণ্টলি আমাৰ ইণ্ডিয়া আৰু ছিংগাপুৰৰ যিটো ট্ৰেড ৰিলেশ্যনছ আছে সেইটো কম্প্ৰিহেনচিভ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপলৈ আপগ্ৰেড কৰা হৈছে। India and Singapore concluded the third India-Singapore Ministerial Roundtable in Delhi, that is ISMR. 10 bilateral agreements were finalized across 6 key pillars of cooperation, focus on technology, sustainability, healthcare, connectivity, skills, and digitalization to strengthen strategic and economic ties. Agreements aim to enhance India's position in regional supply chains, green energy, and digital infrastructure. Collaboration aligns with India's goals for Make in India, Skill India, and green growth initiatives. ইণ্ডিয়া ছিংগাপুৰ ৰিলেশ্যনৰ কথা যদি চাই 2023-24 চনত ইণ্ডিয়া আৰু ছিংগাপুৰৰ মাজত $35 বিলিয়ন ট্ৰেড হৈছিলে। ছিংগাপুৰ ইজ এ ছিগনিফিকেণ্ট চৰ্চ অফ ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট। ইনফেক্ট টপ 3 পজিশ্যনত আছে আমাৰ FDIৰ ক্ষেত্ৰত ছিংগাপুৰৰ স্থান। And the two countries also collaborate on various fronts, including maritime cooperation and digital solutions. Bilateral trade was $35 billion in 2023-24 as discussed. Singapore as an export destination, আমার ভারতেও কিন্তু যথেষ্টখিনি এক্সপোর্ট করে, র্যাঙ্কিং 5th in FY24. Singapore is an import partner, আমি ইম্পোর্টও কৰোঁ ছিংগাপুৰৰ পৰা, দ্যাট ইজ 6th কেটেগৰীত আমি স্থানত পাওঁ তাক। দেন শ্বেয়াৰ অফ ইণ্ডিয়াছ অভাৰঅল ট্ৰেড, চ' অভাৰঅল যদি আপুনি চাই 3.2% হয়। Singapore accounts for a notable share of India's overall trade. It was 3.2%. Current development, India and Singapore concluded their third ministerial roundtable in Delhi, finalizing 10 bilateral agreements across 6 key pillars: advanced manufacturing and technology, connectivity, healthcare, skills development, sustainability and digitalization. ইয়াৰ উপৰি আমি জানা উচিত যে ছিংগাপুৰ আৰু ইণ্ডিয়াৰ যিটো ট্ৰেড ৰিলেশ্যনছ সেইটো হৈছে কম্প্ৰিহেনচিভ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ, এইটোলৈ এতিয়া আপগ্ৰেড কৰা হৈছে। অলৰাইট, চ' এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কুৱেশ্যন দিয়া হৈছে, আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব। তো আজিৰ ক্লাছটো ইয়াতে সামৰিছোঁ। থেংক ইউ।